সৃষ্টিৰ ৰচনা অনুসৰি পৰম পিতা ব্ৰহ্মাই সৃষ্টিৰ ৰচনাৰ পাছত কালখণ্ডক অৰ্থাৎ সময়ক 4টা ভাগত বিভক্ত কৰিছিল, যাক সত্য যুগ, কলি যুগ, দ্বাপৰ যুগ, ত্ৰেতা যুগ নামেৰে জনা যায়। হিন্দু পুৰাণৰ বৰ্ণনা অনুসৰি কালখণ্ডৰ আৰম্ভণি সত্য যুগত হয় আৰু কলি যুগত আহি সমাপ্ত হয়। এনেদৰে কলি যুগ সমাপ্ত হোৱাৰ পাছত পুনৰ সত্য যুগ আৰম্ভ হয় আৰু এই চক্ৰ সৃষ্টি ৰচনাৰে পৰা নিৰন্তৰে চলি আহিছে। আমি বৰ্তমান যিটো কালখণ্ডত জীয়াই আছো, ই কালখণ্ডৰ পৰিৱৰ্তনৰ 23 নং চক্ৰ। এতিয়া আপুনি ভাবিছে চাগে যে এই 4টা যুগতনো এনে কি পাৰ্থক্য আছে যাৰ বাবে ভগৱান ব্ৰহ্মাই কালখণ্ডক 4টা ভাগত বিভক্ত কৰিব লগা হৈছিল। এই প্ৰশ্নৰ উত্তৰ আমি দেখিবলৈ পাওঁ আমাৰ হিন্দু ধৰ্মৰ এখন অন্যতম গ্ৰন্থ লিংগ পুৰাণত, য'ত বিস্তৃতভাৱে উল্লেখ আছে যে এই 4টা যুগৰ মাজত কি কি পাৰ্থক্য আছে। লগতে এইটো উল্লেখ আছে যে কেনেদৰে যুগ পৰিৱৰ্তনৰ লগে লগে মনুষ্যৰ লক্ষণো পৰিৱৰ্তন হয়। তেনেহলে আজি আমি এই ভিডিঅ'টোত জানো আহক লিংগ পুৰাণ অনুসৰি এই 4টা যুগৰ কথা। লিংগ পুৰাণ অনুসৰি সৃষ্টিৰ ৰচনাৰ পাছত ভগৱান ব্ৰহ্মাই যেতিয়া সময়ক অৰ্থাৎ কালখণ্ডক 4টা যুগত বিভক্ত কৰিছিল, তেতিয়া সকলোতকৈ প্ৰথম কালখণ্ডটোৰ নাম সত্য যুগ ৰাখিলে। তাৰ পাছৰ কালখণ্ডটোৰ নাম ত্ৰেতা, তাৰ পাছত দ্বাপৰ আৰু অন্তিম কালখণ্ডৰ নাম কলি যুগ ৰাখিলে। প্ৰথম কালখণ্ডক অৰ্থাৎ সত্য যুগত সকলোবোৰ মানুহৰ এটাই ধৰ্ম আৰু সেই ধৰ্মটো হ'ল স্বাৰ্থ ত্যাগ, অৰ্থাৎ সত্য যুগৰ মানুহসকলৰ ভিতৰত কোনোজনে স্বাৰ্থপৰ নহয়, সকলোৱে এজনে আনজনক সহায় কৰে। সেই যুগত কোনো মানুহৰে কোনো ধৰণৰ বেমাৰো নহয়। ইয়াৰ কাৰণ হ'ল সত্য যুগত সকলোবোৰ মানুহে নিজৰ সকলোবোৰ ইন্দ্ৰিয়কে নিয়ন্ত্ৰণ কৰি ৰাখে, কোনেও কাৰো কথাতে দুখ নেদেখে। ইমানেই নহয়, সত্য যুগৰ মানুহ কেতিয়াও দোষী নহয়, যাৰ ফলত তেওঁলোকৰ চকুৰেও চকু পানী নোলায়। সেই যুগৰ মানুহ অহংকাৰীও নহয় আৰু তেওঁলোকৰ মাজত অন্য কোনো বিকাৰো নাথাকে। ইজনে সিজনৰ লগত কেতিয়াও কাজিয়া নকৰে আৰু সকলোৱে মৰম চেনেহৰ মাজেৰে জীৱন নিৰ্বাহ কৰে। এই গ্ৰন্থখনত আৰু কৈছে যে সত্য যুগৰ মানুহ বৰ চঞ্চল হয়। এলাহ কি বস্তু এই যুগৰ মানুহে বুজিয়েই নাপায়। সত্য যুগৰ মানুহৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্যটো হ'ল যে তেওঁলোকে কাকো ঘৃণাও নকৰে আৰু তেওঁলোকে কাৰো বিষয়ে গুজবো নকৰে। কোনেও কাৰোৰ প্ৰতি ঈৰ্ষা ভাৱো নাৰাখে আৰু ইজনে আনজনতকৈ নিজকে বলৱান বুলিও নাভাবে। সত্য যুগৰ সকলোবোৰ মানুহে নিজৰ নিজৰ কৰ্তব্য পালন কৰে। সত্য যুগৰ সকলোবোৰ মানুহে পৰম ব্ৰহ্ম পৰমাত্মাক উদ্দেশ্যি সকলোবোৰ অনুষ্ঠান কৰিব পাৰে। এই যুগৰ সকলোবোৰ মানুহে নিজৰ বেছিভাগ সময় ধৰ্ম কৰ্ম কৰিয়েই কটায়। সকলোৱে পৰমাত্মাৰেই নাম জপ আৰু সেৱা পূজা কৰে। এই যুগত স্ত্ৰী আৰু পুৰুষৰ মাজত কোনো ভেদভাৱ কৰা নহয়। সকলোবোৰ মানুহকে শিক্ষা আৰু অস্ত্ৰকলাকে আদি কৰি সকলো ক্ষেত্ৰতে সমান সুযোগ প্ৰদান কৰা হয়। স্ত্ৰীসকলে বিবাহৰ পিছত নিষ্ঠাৰে পত্নী ধৰ্ম পালন কৰে। ল'ৰা-ছোৱালীয়েও নিজৰ পিতৃ মাতৃৰ আদেশ পালন কৰে আৰু বৃদ্ধা অৱস্থাত তেওঁলোকক বৰ সেৱা শুশ্ৰূষা কৰে। সত্য যুগৰ মানুহে সময়ে সময়ে কৰা সৎ কৰ্ম আৰু সেই কৰ্মৰ কৰ্মফলৰ প্ৰতি আসক্তি নকৰাৰ বাবে পৰম গতি লাভ কৰে। পুৰাণৰ কথা অনুসৰি এই যুগৰ মানুহ প্ৰায় 32 ফুট ওখ হয় আৰু মানুহে নিজৰ ইচ্ছা অনুসৰি নিজৰ শৰীৰ ত্যাগ কৰিব পাৰে। সত্য যুগৰ সময়সীমা 17,28,000 বছৰ বুলি কোৱা হৈছে আৰু যেতিয়া এই সময়সীমা পাৰ হয় তেতিয়া নতুন যুগ অৰ্থাৎ এই কালখণ্ডৰ দ্বিতীয় যুগ ত্ৰেতা যুগ আৰম্ভ হয়। ত্ৰেতা যুগৰ মানুহে নিজৰ কৰ্তব্য পালন কৰে যদিও সত্য যুগৰ মানুহৰ দৰে নিজৰ ইন্দ্ৰিয়বোৰ নিয়ন্ত্ৰণ কৰিব নোৱাৰে। এই যুগৰ মানুহে লাহে লাহে আপোনজনৰ সৈতে বান্ধ খাবলৈ লয়, অৰ্থাৎ তেওঁলোকৰ মনত স্বাৰ্থপৰতা সোমাবলৈ লয়, এজনে আনজনৰ বিষয়ে গুজব কৰিবলৈ লয়। লগতে এই যুগৰ মানুহৰ মনত ঈৰ্ষাৰ ভাৱো উৎপন্ন হ'বলৈ লয়। অৱশ্যে এনে মানুহৰ সংখ্যা একেবাৰে কম হয়। এই যুগত সমাজ বৰ্ণ আশ্ৰম অৰ্থাৎ ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰত বিভাজন হ'বলৈ আৰম্ভ হয়। অৱশ্যে ত্ৰেতা যুগত সত্য যুগৰ তুলনাত ধৰ্মৰ বিলুপ্তি হয় যদিও এই যুগৰ স্ত্ৰীসকলে নিজৰ ধৰ্ম পালন কৰে। পুৰুষসকলেও নিজৰ পত্নীসকলক নঠগে। সন্তানসকলেও নিজৰ মাতা পিতাক বৰ সেৱা শুশ্ৰূষা কৰে। পুৰাণৰ কথা অনুসৰি এই যুগৰ মানুহৰ শতকৰা বয়স প্ৰায় 10,000 বছৰ হয় আৰু এই যুগৰ সময়সীমা
প্ৰায় 12,96,000 বছৰ হয়। এই সময়সীমা সমাপ্ত হোৱাৰ পাছত কালখণ্ডৰ তৃতীয় যুগ আৰম্ভ হয়, যাক দ্বাপৰ যুগ বুলি কোৱা হয়। লিংগ পুৰাণত বৰ্ণনা অনুসৰি দ্বাপৰ যুগত মনুষ্যই নিজৰ কৰ্তব্যৰ পৰা আঁতৰি যাবলৈ লয়। তেওঁলোক স্বাৰ্থপৰ হৈ পৰে। এই যুগত মানুহে ভৌতিক সুখ লাভ কৰিবৰ বাবে বিভিন্ন ধৰণৰ অধৰ্ম কৰিবলৈ লয় আৰু ধৰ্মক ত্যাগ কৰি পেলায়। এই যুগৰ সময় যিমানেই আগবাঢ়িবলৈ লয়, মানুহবোৰো সিমানেই কাম, ক্ৰোধ, লোভ, ঈৰ্ষা আদি দুৰ্গুণেৰে আক্ৰান্ত হ'বলৈ লয়। এই যুগত মানুহৰ পৰিচয় কৰ্মৰ যোগেদি নহয়, জন্মৰ যোগেদিহে হয়। অৰ্থাৎ এই যুগত ব্ৰাহ্মণৰ পুত্ৰ ব্ৰাহ্মণ, ক্ষত্ৰিয়ৰ পুত্ৰ ক্ষত্ৰিয়, বৈশ্যৰ সন্তান বৈশ্য আৰু শূদ্ৰৰ সন্তান শূদ্ৰই হয়। সত্য যুগৰ দৰে এই যুগত শূদ্ৰসকলক বেদ পঢ়িবলৈ দিয়া নহয় আৰু ক্ষত্ৰিয়সকলৰ দৰে অস্ত্ৰ-শস্ত্ৰ চলোৱাৰো অনুমতি নাথাকে। অৰ্থাৎ দ্বাপৰ যুগত সমাজ সম্পূৰ্ণৰূপে জাতিভেদৰ মাজত বিভক্ত হৈ পৰে। মানুহৰ মনত আনজনৰ লগতে আপোনজনৰ প্ৰতিও ঈৰ্ষাভাৱ উৎপন্ন হ'বলৈ লয়। দ্বাপৰ যুগৰ মানুহে স্ত্ৰীসকলক নিজৰ সম্পত্তি বুলি ভাবিবলৈ লয়। এই যুগৰ মানুহে নিজৰ ইন্দ্ৰিয়বোৰক নিয়ন্ত্ৰণ কৰিব নোৱাৰে, যাৰ ফলত সমাজত বহু ধৰণৰ অধৰ্মৰ হ'বলৈ লয়। পুৰুষসকলে স্ত্ৰীসকলৰ মৰ্যাদাতো হাত দিবলৈ লয় আৰু সন্তানসকলেও নিজৰ পিতৃ-মাতৃৰ আদেশ পালন নকৰে। এইবোৰেই কাৰণ আছিল যাৰ ফলত এই যুগত মহাভাৰতৰ দৰে যুদ্ধও হৈছিল। মন কৰিলে দেখিবলৈ পোৱা যায় যে এই মহাভাৰত যুদ্ধও মূল কাৰণ সেইবোৰেই আছিল, যিবোৰ লিংগ পুৰাণত উল্লেখ আছে। যদি দুৰ্যোধনৰ সমতাৰ প্ৰতি লোভ নাথাকিলহেঁতেন, তেওঁ নিজৰে ভাতৃ পাণ্ডৱসকলৰ প্ৰতি ঈৰ্ষা নকৰিলেহেঁতেন, এগৰাকী স্ত্ৰীক ৰাজসভাত অপমান নকৰিলেহেঁতেন, তেনেহ'লে হয়তো এই যুদ্ধও নহ'লহেঁতেন। পুৰাণৰ কথা অনুসৰি এই যুগত মানুহৰ বয়স 1000 বছৰ হয় আৰু এই যুগৰ সময়সীমা 8,64,000 বছৰ হয়। আৰু এই সময়সীমা সমাপ্ত হোৱাৰ পাছত কালখণ্ডৰ অন্তিম যুগ অৰ্থাৎ কলি যুগ আৰম্ভ হয়। কলি যুগত মনুষ্য কেনে হয় সেই বিষয়ে জনাৰ আগতে আপুনি এই কথাটো জানিব লাগিব যে যুগ পৰিৱৰ্তনৰ লগে লগে মনুষ্যৰ মাজতো এই পৰিৱৰ্তন কেনেকৈ আহে। আচলতে সত্য যুগত ধৰ্মৰ আধাৰ 4খন ভৰিৰ হয়, যি ত্ৰেতা যুগত 3খন ভৰিৰ, দ্বাপৰত 2খন ভৰিৰ, কলি যুগত কেৱল 1খন ভৰিৰহে থাকি যায়। ধৰ্মৰ বিলুপ্তিৰ ফলত মনুষ্যৰ আচৰণো সলনি হ'বলৈ লয়, যাৰ ফলত যুগ অনুসৰি মনুষ্যৰ মাজত কাম, ক্লেশ, শৰীৰ ৰোগ তথা বিবাদ বাঢ়িবলৈ লয়। সেই একেই অনুপাতে মনুষ্যই বেদ, শাস্ত্ৰ আদি ত্যাগ কৰিবলৈ লয়। অন্তিম কালখণ্ড যুগত অৰ্থাৎ কলি যুগ আহে। তেতিয়া কলি যুগৰ মনুষ্যই মায়া, অসূয়া আৰু তপস্বীক বধ কৰিবলৈ লয়। এই যুগত মনুষ্য অধাৰ্মিক, অনাচাৰী, মহাক্ৰোধী আৰু অল্প বুদ্ধিৰ হয়। এই যুগত সকলোৱে নিজৰ কৰ্তব্যৰ পৰা আঁতৰি যায়। যেনে ব্ৰাহ্মণে বেদ পঢ়িবলৈ এৰি দিয়ে, ক্ষত্ৰিয়সকলেও প্ৰজা ৰক্ষা নকৰে, মানুহে গৰ্ভতে ছোৱালীক মাৰি পেলায়, যাক পুৰাণতো ভ্ৰূণ হত্যা বুলি কোৱা হৈছে। এই যুগত চোৰ প্ৰবৃত্তি লোকে সহজ-সৰল প্ৰজাৰ ওপৰত শাসন কৰে। এই যুগৰ মানুহে তপ আৰু যজ্ঞৰ ফলকো বেছি দিয়ে। কলি যুগৰ স্ত্ৰী হওক বা পুৰুষ, কোনেও নিজৰ ধৰ্ম পালন নকৰে। এই যুগত নাৰীসকলৰ সন্মান একেবাৰে নগণ্য হৈ পৰে। ক্ৰোধ, লোভ আৰু স্বাৰ্থ বৃদ্ধি হোৱাৰ ফলত হিংসাত্মক ঘটনা বাঢ়িবলৈ লয়। মানুহে এজনে আনজনৰ লগত কাজিয়া কৰিবলৈ লয়, এজনে আনজনক হত্যা কৰিবলৈ লয়। সন্তানসকলেও মাতা-পিতাৰ সেৱা শুশ্ৰূষা নকৰে। কলি যুগত মনুষ্যৰ উচ্চতা 5 পৰা 7 ফুটহে থাকেগৈ। লগতে কলি যুগৰ মানুহৰ শতকৰা বয়স 70 পৰা 80 বছৰহে থাকেগৈ। এতিয়া আপুনি ভাবিছে চাগে যুগ পৰিৱৰ্তনৰ লগে লগে মনুষ্যৰ বয়স আৰু উচ্চতা কমি যায় কিয়? লিংগ পুৰাণত কোৱা হৈছে যে যিমানেই যুগ পৰিৱৰ্তন হ'বলৈ লয়, মনুষ্যও সিমানেই প্ৰকৃতিৰ পৰা আঁতৰি যাবলৈ লয় আৰু ভোগবিলাসত মতলীয়া হ'বলৈ লয়, যাৰ ফলত মনুষ্যৰ শৰীৰ বিভিন্ন ৰোগত আক্ৰান্ত হ'বলৈ লয় আৰু মনুষ্যৰ মাজত কাম, ক্ৰোধ, লোভ আদিৰ দৰে প্ৰতিশোধমূলক গুণ বাঢ়িবলৈ লয়। ক্ৰোধ আৰু চিন্তাৰ সাগৰত ডুবি পৰে, যাৰ ফলত সময়ৰ লগে লগে মনুষ্যৰ উচ্চতা আৰু আয়ুস কমিবলৈ লয়। এই পুৰাণত কলি যুগৰ সময়সীমা 4,32,000 বছৰ বুলি কোৱা হৈছে আৰু যেতিয়া এই সময়সীমা সমাপ্ত হয়, তেতিয়া সৃষ্টিৰ এটা নতুন চক্ৰ আৰম্ভ হয় আৰু এবাৰ পুনৰ সত্য যুগ আৰম্ভ হয়। 4টা যুগৰ ভিতৰত কলি যুগক সকলোতকৈ অভিশপ্ত যুগ বুলি কোৱা হয় যদিও কলি যুগৰ সকলোতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্যটো হ'ল যে কলি যুগত মাত্ৰ এদিন কৰা ধৰ্ম-কৰ্ম
সত্য যুগৰ 10 বছৰ, ত্ৰেতা যুগৰ 1 বছৰ আৰু দ্বাপৰ যুগত 1 মাহ কৰা ধৰ্মকৰ্মৰ সমান হয় আৰু এই কলি যুগত কেৱল শ্ৰীহৰিৰ নাম স্মৰণ কৰাৰ মাত্ৰকে মনুষ্যই মুক্তি লাভ কৰে। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল তেনেহলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।